নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো টেগ ভাৰ্বেৰে গঠিত হোৱা কেইটামান ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব আজিৰ এই ভিডিঅ'টোত মই যি কেইটা ফ্ৰেজেল ভাৰ্ব ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বে অত্যন্ত গুৰুত্বপূৰ্ণ আমি এই ফ্ৰেজেল ভাৰ্ববোৰ বিভিন্ন কনভাৰসেচন আদিত প্ৰায় শুনিবলৈ পাওঁ যদি আমি এই ফ্ৰেজেল ভাৰ্ববোৰ মিনিং আৰু ইয়াৰ ইউজৰ বিষয়ে নাজানো তেনে ক্ষেত্ৰত আমি বাক্যবোৰ বুজি পোৱাত অসুবিধা হ'ব আৰু কেতিয়াবা যদি আমি বাক্যত কোনো ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি ফ্ৰেজেল ভাৰ্ববোৰ সঠিকভাৱে বাক্যত ব্যৱহাৰ কৰিব নোৱাৰিম যদি আপুনি ইংৰাজী সঠিকভাৱে ক'ব বিচাৰে ইংৰাজী সঠিকভাৱে বুজিব বিচাৰে তেনে ক্ষেত্ৰত ফ্ৰেজেল ভাৰ্বৰ ইউজ আৰু ইয়াৰ মিনিং জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব অলৰেডি মই কেইবাটাও ফ্ৰেজেল ভাৰ্বৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছো আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই মোৰ ভিডিঅ'টোৰ প্লেলিষ্টত গৈ আপোনালোকে সেই ফ্ৰেজেল ভাৰ্ববোৰ চাই ল'ব পাৰিব গতিকে ইংৰাজী বুজি পাবৰ বাবে বা ইংৰাজী ক'বৰ বাবে এনে ধৰণৰ ফ্ৰেজেল ভাৰ্ব জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো তেনে ধৰণে গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বৰ মিনিং আৰু এক্সাম্পলৰ সৈতে ইয়াক বুজি ল'বলৈ যত্ন কৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ লিষ্টৰ প্ৰথম ফ্ৰেজেল ভাৰ্বটো হ'ল টেক অন মানে হ'ল দায়িত্ব লোৱা যেতিয়া আপুনি কোনো এটা বস্তুৰ দায়িত্ব ল'ব কাৰোবাৰ দায়িত্ব ল'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে টেক অন এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰোঁ আহক সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে ডোন্ট টেক অন মোৰ ৰেছপন্সিবিলিটিজ এই বাক্যটো চাওক কি কৈছে ডোন্ট টেক অন মোৰ ৰেছপন্সিবিলিটিজ মানে বেছিকৈ দায়িত্ব নল'বা কি কাৰণে then you can handle এই বাক্যটো চাওক don't take more responsibilities than you can handle তুমি হ্যান্ডেল কৰিব পৰাতকৈ বেছি দায়িত্ব নলবা বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত টেক অন ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে I will take on your studies এই বাক্যটো চাওক কি ক'লে I will take on your studies মই তোমাৰ পঢ়া শুনাৰ দায়িত্ব ল'ম বুলি ক'বলৈ যাওঁতে আমি বাক্যটো টেক অন ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো I will take on your studies ঠিক আছে নেক্সট ফ্ৰেজেল ভাৰ্বটো চাওক নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল টেক অফ আমি কেইবাটাও কাৰণত ব্যৱহাৰ কৰিব পাৰোঁ আমি টেক অফ ব্যৱহাৰ কৰা প্ৰথম কাৰণটো হ'ল আঁতৰাই দিয়া যেতিয়া আমি কোনো এটা বস্তু এঠাইৰ পৰা আঁতৰাই দিব বিচাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি টেক অফ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু নেক্সট আমি টেক অফ ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰোঁ যেতিয়া আমি কোনো এটা বস্তু খুলি দিয়া বুলি ক'বলৈ যাওঁ কাপোৰযোৰ খোলা জোতাযোৰ খোলা এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি টেক অফ ব্যৱহাৰ কৰোঁ আৰু এটা কাৰণত টেক অফ ব্যৱহাৰ হয় সেইটো হ'ল উৰা মৰা যেতিয়া ফ্লাইট এখন উৰা মাৰিব তেনেকুৱা ক্ষেত্ৰত আমি টেক অফ ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক I forgot to take the price level of your present এই বাক্যটো চাওক I forgot মই পাহৰি গলো কি পাহৰি গলো to take the price level of your present মানে তোমাক যেটো গিফট দিলো তোমাক যেটো প্ৰেজেন্ট দিলো এই প্ৰেজেন্টৰ পৰা যেটো প্ৰাইস লেভেল হয় প্ৰাইস লেভেলটো অতৰাবলৈ পাহৰি গলো বুলি কওঁতে আমি বাক্যটো গলো I forgot to take the price level of your present এই বাক্যটোত আমি টেক অফ ব্যৱহাৰ কৰিলো ৰিমুভ কৰিবৰ বাবে বা অতৰাবৰ বাবে ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে I went inside without taking off shoes এই বাক্যটো চাওক কি ক'লে I went inside মই ভিতৰলৈ সোমাই গৈছিলো মই কেনেকৈ ভিতৰলৈ সোমাই গৈছিলো without taking off shoes মই জোতা নুখুলাকৈ ভিতৰলৈ সোমাই গৈছিলো বুলি কওঁতে আমি ক'লো without taking off shoes আপুনি ধৰক কৰবাৰ পৰা আহিছে আপোনাৰ মায়ে বা আপোনাৰ দেউতাই আপোনাৰ wife আপোনাক কৈছে যে জোতাযোৰ খোলা take off your shoes shoe নকব shoes কব ঠিক আছে লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পল কি কৈছে the flight will take off at 7 o'clock এই বাক্যটো চাওক কি ক'লে the flight will take off at 7 o'clock ফ্লাইটখন টেক অফ কৰিব টেক অফ মানে উৰা মাৰিব কেই বজাত 7টা বজাত উৰা মাৰিব এনে ধৰণে আমি টেক অফ তিনিটা মিনিংৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো টেক টু মানে হল লৈ যোৱা যেতিয়া আমি কোনোবা এজন ব্যক্তিক কোনোবা এটা বস্তু আমাৰ লগত লৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি টেক টু এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে টেক টু ব্যৱহাৰ কৰিম কি অৰ্থত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰোঁ সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে she took me to hospital এই বাক্যটো চাওক she took me to hospital মানে তাই মোক হস্পিটেললৈ লৈ গৈছিল তাই লৈ গৈছিল এই লৈ যোৱাটোৰ কাৰণে আমি took me to আমি ব্যৱহাৰ কৰিব পাৰোঁ সো এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ বা কৈ চাবলৈ যত্ন কৰিব নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে I took my son to school মানে মই মোৰ ল'ৰাটোক
মোৰ ল'ৰাজনক মই স্কুললৈ লৈ গৈছিলো বুলি কওঁতে আমি took my son to school ব্যৱহাৰ কৰিলো এনে ধৰণে আমি take to কাৰোবাক লৈ যোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো Next phrasal verb to hold take out. Take out মানে হল উলিয়াই দিয়া যে বা উলিয়াই অনা তেনেকুৱা ক্ষেত্ৰত আমি take out এই phrasal verb টো ব্যৱহাৰ কৰিব পাৰো ধৰক আপুনি পকেটৰ পৰা 500 টকা এটা উলিয়াই আনিলে আপুনি take out কৰিলে সো এনেকুৱা ক্ষেত্ৰত আমি take out ব্যৱহাৰ কৰিম সো দুটা एग्जांपल আছে एग्जांपल দুটা মাধ্যমেৰে আমি ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে he took his mobile out and made a call to his wife এই বাক্যটো কি ক'লে he took his mobile out he তাৰ মোবাইলটো উলিয়াই আনিছিল কৰ পৰা উলিয়াই আনিছিল হয়তো পকেটৰ পৰা উলিয়াই আনিলে হয়তো বেগৰ পৰা উলিয়ালে he took his mobile out and made a call to his wife আৰু তাৰ ঘৈণীয়েকলৈ বা পত্নীলৈ এটা ফোন কৰিছিল এনে ধৰণে আমি take out phrasal verb টো ব্যৱহাৰ কৰিব পাৰো নেক্সট সেন্টেন্স কি কৈছে he dipped his hand into his pocket এই বাক্যটো কি ক'লে he dipped his hand into his pocket মানে he তাৰ পকেটত হাতখন ভৰাইছিল and took out a 500 rupees note এই বাক্যটো চাওক and took out a 500 rupees note আৰু এটা 500 টকীয়া নোট উলিয়াই আনিছিল যেতিয়া উলিয়াই আনিছিল বুলি ক'ব লগা হ'ল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ক'লো took out a 500 rupees note Next phrasal verb to hold take down মানে হল পতন হোৱা বা তললৈ নমাই অনা আমি দুটা অৰ্থৰ বাবে take down এই phrasal verb টো ব্যৱহাৰ কৰো এটা হল পতন হোৱা অন্যটো হল তললৈ নমাই অনা আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে her bad habits will take her down এই বাক্যটো কি ক'লে her bad habits will take her down তাই বেয়া অভ্যাসবোৰে তাইক পতন ঘটাব মানে তললৈ নমাই আনিব তাইক পতন ঘটোৱা তললৈ নমোৱা একে অৰ্থতে আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে the mother took down the baby's pant এই বাক্যটো কি কৈছে the mother took down the baby's pant মানে মাকে লৰাটোৰ কেচুৱাটোৰ পেন্টটোত নমাই আনিছিল কি কাৰণে নমাই আনিছিল in order to মানে কৰিবৰ বাবে in order to change the diaper change কৰিবৰ বাবে মাকে কেচুৱাটোৰ পেন্টটো নমাই আনিছিল বুলি কথা আমি বাক্যটো কলো the mother took down the baby's pants এনে ধৰণে আমি took down নমাই অনা বা পতন হোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো Next phrasal verb to hold take over মানে হল অধিকাৰ লোৱা ধৰক মোৰ কিবা এটা বস্তু আছে মোৰ বস্তুটোৰ ওপৰত অন্য কোনোবা এজন ব্যক্তিয়ে অধিকাৰ ল'ব বিচাৰিছে তেতিয়া আমি এই take over phrasal verb টো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো হক সো ফাৰ্স্ট সেন্টেন্স কি কৈছে she will take over my property এই বাক্যটো কি ক'লে she will take over my property তাই মোৰ প্ৰপাৰ্টিৰ ওপৰত take over কৰিব মানে মোৰ পৰা অধিকাৰটো লৈ ল'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো she will take over my property ঠিক আছে নেক্সট বাক্যটো কি কৈছে he wanted to take over his father's business এই বাক্যটো কি কৈছে he wanted তেওঁ বিচাৰিছিল to take over his father's business তেওঁ দেউতাকৰ বিজনেছৰ ওপৰত অধিকাৰ ল'ব বিচাৰিছিল তাৰ পিছত কি কৈছে but কিন্তু father didn't let him do so এই বাক্যটো কি ক'লে but father didn't let him do so কিন্তু দেউতাকে তেওঁক হেতু কৰিব নিদিলে তেওঁ দেউতাকৰ বিজনেছৰ ওপৰত অধিকাৰ ল'ব বিচাৰিছিল he wanted to take over his father's business এনে ধৰণে আমি take over বাক্যটোত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্ব টো হল take after মানে হল একেই দেখা ধৰক আপোনাৰ লৰাটো আপোনাৰ হৈতে একেই দেখে ধৰক আপোনাৰ লৰাটো মই যদি কওঁ আপোনাৰ ককাকৰ হৈতে একে ধৰণে কথা পাতে এই যেটো একেই দেখা একেই ৰুল এণ্ড ৰেগুলেশন ফলো কৰে তেনে ধৰণে কবলৈ যাওঁতে আমি take after এই ফ্ৰেজেল ভাৰ্ব টো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে he takes after his father এই বাক্যটোৰ অৰ্থ কি হ'ল he takes after his father he মানে দেউতাকৰ দৰেই দেখে দেউতাকৰ দৰেই কৰে তেনে ধৰণে কবলৈ যাওঁতে আমি he takes after ব্যৱহাৰ কৰিলো he দেউতাকৰ দৰে একেই কৰে he দেউতাকৰ দৰে একেই দেখে তেনেকুৱা ক্ষেত্ৰত আমি takes after ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে I hope the children don't take after their grandparents এই বাক্যটো I hope মই আশা কৰো the children লৰা ছোৱালী কেইটা don't take after their grandparents হেতি মানে ককাক আইতাকৰ দৰে নহওক হেতি ককাক আইতাকৰ দৰে নহওক বুলি কবলৈ যাওঁতে আমি বাক্যটো কলো I hope মই আশা কৰো they don't take after their grandparents হেতি ককাক আইতাকৰ দৰে নহওক বা একেই হওক বুলি কলে they take after their grandparents এনে ধৰণে কম ঠিক আছে এতিয়া চাও আমি নেক্সট ফ্ৰেজেল ভাৰ্ব টো হল take away
away মানে হল লৈ যোৱা কিবা এটা বস্তু আপোনাৰ পৰা লৈ গল চুৰে মোৰ ঘৰৰ পৰা টকা লৈ গল তেনেকুৱা ক্ষেত্ৰত আমি টেক away এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে দা থিফ টুক away my case এই বাক্যটো চাওক দা থিফ টুক away my case মোৰ যিমানখিনি কেছ আছিল যিমানখিনি কেছ আছিল গুটে কেছখিনি লৈ গল বুলি কওঁতে মোৰ কেছখিনি লৈ গল বুলি কওঁতে মই কলো দা থিফ টুক away my case মোৰ কেছবোৰ লৈ গল মোৰ ধৰক দোকানত মোৰ ঘৰত যিমান টকা আছিল টকা কেটা লৈ গল এনে ধৰণে কবলৈ যাওঁতে আমি লৈ যোৱাৰ কাৰণে take away এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিলো আমি টেন্স অনুসৰি টেক টু টুক কৰিব পাৰো টেকিং কৰিব পাৰো আমাক যোনটো টেন্সত দৰকাৰ হয় সেই টেন্সৰ মতে আমি টেকৰ ফৰ্মটো ব্যৱহাৰ কৰি থাকিব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে it might be taken away এইটো লৈ যোৱা হ'ব চাগে এইটো লৈ যোৱা হ'ব চাগে ধৰক আপুনি কিবা এটা কৈছে যে এইটো আমাৰ ঘৰত আছে তেতিয়া মই আপোনাক কৈছে এইটো লৈ যাব চাগে এইটো লৈ যাব চাগে কোনে নিব মত তাৰ বিষয়ে কোৱা এইটো পেছিভৰ বাক্য তেতিয়া মই কৈছো যে it might be taken away এইটো লৈ যোৱা হ'ব চাগে ঠিক আছে নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল take awake মানে হ'ল মানে হতভম্ব হোৱা যেতিয়া আমি আপুনি কিবা এটা নিউজ এটা শুনি আপুনি হতভম্বিত হ'ল তেনেকুৱা ক্ষেত্ৰত আমি take awake এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট সেন্টেন্স কি কৈছে দা নিউজ টুক হার awake এই বাক্যটো কি ক'লে দা নিউজ টুক হার awake নিউজ টু মানে খবৰটো টুক হার awake মানে তাইক হতভম্বিত কৰি দিলে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো দা নিউজ টুক হার awake তাৰপিছত নেক্সট সেন্টেন্স কি কৈছে result will take them awake the result will take them awake ৰিজাল্টটোৱে হিহতক হতভম্বিত কৰিব ভৱিষ্যতত কোতে আমি কলো the result will take them awake এনে ধৰণে আমি take awake ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল take back মানে হ'ল পিছুৱাই যোৱা যেতিয়া আমি এঠাইৰ পৰা পিছুৱাই যোৱা কথা ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি টেক বেক বা আপুনি কিবা এটা প্ৰমিস কৰিলে সেই প্ৰমিসটোৰ পৰা আপুনি পিছুৱাই আহিছে তেনেকুৱা ক্ষেত্ৰতো আমি টেক বেক এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে হি টুক বেক হিজ প্ৰমিসেস হি টুক বেক হিজ প্ৰমিস হি মানে উভতাই ললে কি উভতাই ললে পিছুৱাই ললে হি টুক বেক হিজ প্ৰমিস হি তাৰ প্ৰমিসটো উঠাই লৈছিল বা পিছুৱাই লোৱা এনেকুৱা ক্ষেত্ৰত আমি টুক বেক বা টেক বেক ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে I will not take back the truth মই সত্যটোৰ পৰা পিছুৱাই নাহো মই সঁচা কথাটোৰ পৰা পিছুৱাই নাহো বুলি ক'বলৈ যাওঁতে মই বাক্যটো ক'লো I will not take back the truth মই সত্যটোৰ পৰা পিছুৱাই নাহো এনে ধৰণে আমি টেক বেক ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনে ধৰণে নেক্সট ফ্ৰেজেল ভাৰ্বটো কি কৈছে take apart মানে হল পৃথক কৰা যেতিয়া এটা বস্তু আমি পৃথক কৰি পেলাম ধৰক মেচিন এটা খুলি মেলি পৃথক কৰি পেলালো তেনেকুৱা ক্ষেত্ৰত আমি টেক এপাৰ্ট এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ সো দুটা এক্সাম্পল আছে এক্সাম্পল দুটা চাওক এক্সাম্পল দুটাৰ মাধ্যমেৰে আপোনালোকে সহজে বুজিব পাৰিব সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে দা মেকানিক টুক দা ইঞ্জিন এপাৰ্ট এই বাক্যটো কি ক'লে দা মেকানিক টুক দা ইঞ্জিন এপাৰ্ট মানে মেকানিকে ইঞ্জিনটো পৃথক কৰি পেলালে কি কাৰণে টু সি চাবৰ বাবে what the problem was কি প্ৰবলেম আছিল চাবৰ বাবে মেকানিকে ইঞ্জিনটো খুলি পেলালে মানে পৃথক কৰি পেলাইছিল এনে ধৰণে আমি যেটা পৃথক কৰিলে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি টেক এপাৰ্ট এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে he took the mobile apart to fix the problem এই বাক্যটো চাওক কি ক'লে he took the mobile apart হি মোবাইলটো পৃথক কৰি পেলাইছিল বা গুটেখন খুলি খালি পেলাইছিল to fix the problemটো ফিক্স কৰিবৰ বাবে বা problemটো solve কৰিবৰ বাবে হি মোবাইলটো খুলি মানে পৃথক কৰিছিল এনে ধৰণে আমি টেকৰ বিভিন্ন ফ্ৰেজেল ভাৰ্ব আমি আমাৰ ডেইলি কনভাৰসেচনত ব্যৱহাৰ কৰিব পাৰোঁ যদিহে আমি এই ফ্ৰেজেল ভাৰ্ববোৰ মিনিং আৰু ইয়াৰ ইউজৰ বিষয়ে জানিব পাৰোঁ আৰু এই ফ্ৰেজেল ভাৰ্ববোৰ মিনিং আৰু ইউজৰ বিষয়ে জানিলে আমাৰ সন্মুখত কোনো ব্যক্তিয়ে যদি এনে ধৰণৰ ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰে আমি সহজে বুজিব পাৰিম আশা কৰোঁ এই ভিডিঅটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ভিডিঅটো শ্বেয়াৰ কৰি থৈ যাওক যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এনে ধৰণৰ ফ্ৰেজেল ভাৰ্ববোৰ ঘৰতে থাকি সহজে শিকিব পাৰে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ টপিক আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে